নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ ষ্টাৰ ষ্টুডেণ্ট প্ৰেজেন্স টাইমে বিগ ব্ৰেকিং মুহূৰ্তত পুনৰ ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বাইকেৰে গৈ থকা অৱস্থাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে মকিমালী দুৰ্ঘটনাত পতিত হৈ বৰ্তমান মৃত্যু হোৱাৰ খবৰ আহি পৰিছে মকিমালীৰ মৃতদেহ বাসগৃহলৈ লৈ অনাৰ পাছতে হাহাকাৰ অৱস্থা পৰিয়ালৰ মাজত শোকাকুল অৱস্থায় বিৰাজ কৰিছে সমগ্ৰ অঞ্চল জুৰি এই মুহূৰ্তত শোকাকুল পৰিৱেশ অৱশ্যে জনাইছে মুহূৰ্তত ষ্টাৰ ষ্টুডেণ্ট প্ৰেজেন্স টাইমে বিগ ব্ৰেকিং মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো পুনৰ মকিমালীৰ বাসগৃহৰ অৱস্থা বাসগৃহৰ এয়া পৰিৱেশ আমি দেখুৱাইছো এক্সক্লুচিভ দৃশ্যাংশ টাইমেটৰ দৰ্শকক শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু হৈছে মকিমালীৰ মৃতদেহ লৈ অনা হৈছে বাসগৃহলৈ মকিমালীৰ মৃতদেহ বাসগৃহলৈ লৈ অনাৰ পাছতে শোকাকুল পৰিৱেশ চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলবাসী ওলাই আহিছে এতিয়া শোকাকুল পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্য কঁপাই গৈছে ভয়ংকৰ দুৰ্ঘটনায় বাইকেৰে গৈ থকা অৱস্থাতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল মকিমালী আৰু অৱশেষত হাৰ মানিছে মকিমালীয়ে নিয়তিৰ ওচৰত হাৰ মানিছে মকিমালীয়ে আৰু মকিমালীৰ মৃত্যুৰ পাছতে এতিয়া ওলাই আহিছে জনতা আমি দৃশ্যাংশ দেখুৱাই আছো মকিমালীৰ মৃত্যুৰ পাছতে সমগ্ৰ অঞ্চলবাসী ওলাই আহিছে আৰু সকলোৰে চকুত কেৱল চকু পানী দেখিবলৈ পোৱা গৈছে ভয়ংকৰ দুৰ্ঘটনাত শোকাবহ দুৰ্ঘটনাত মৃত্যু হৈছে এতিয়া মকিমালীৰ হয়তো শোকাবহ ঘটনা সংঘটিত হৈছে দৃশ্যাংশ আমি দেখুৱাইছো এম্বুলেন্সেৰে বাসগৃহলৈ লৈ অনা হৈছে মকিমালীৰ মৃতদেহ আৰু মকিমালীৰ মৃতদেহ বাসগৃহত পোৱাৰ পাছতে চাৰিওফালে হাহাকাৰ অৱস্থা চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে ৰাজ্য কঁপাই গৈছে ভয়ংকৰ পথ দুৰ্ঘটনায় এক বাইকেৰে গৈ থকা অৱস্থাতে মকিমালীৰ সৈতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল মকিমালী আৰু সংকটজনক অৱস্থাত মকিমালীক বাসগৃহৰ পৰা সংকটজনক অৱস্থাত তেওঁ চিকিৎসালয়লৈ লৈ যোৱা হৈছিলে কিন্তু চিকিৎসালয়ত তেওঁৰ মৃত্যু হয় আৰু বৰ্তমান বাসগৃহলৈ লৈ অনা হৈছে এম্বুলেন্সেৰে মকিমালীক বাসগৃহলৈ লৈ অনা হৈছে মকিমালীৰ নশ্বৰ দেহ অনাৰ পাছতেই চাৰিওফালে কান্দোনত ভাগি পৰিছে এতিয়া অঞ্চলবাসী সমগ্ৰ অঞ্চলবাসী ওলাই আহিছে শ লোক মকিমালীক চাবলৈ ওলাই আহিছে আৰু সকলোৰে চকুত কেৱল চকু পানী যেনিয়েই চাই তেনিয়েই আপুনি দেখিবলৈ পাব শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আপুনি বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলবাসী ওলাই আহিছে ৰাজ্য কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু হৈছে মকিমালীৰ মৃত্যুৰ পাছতে এতিয়া জনতাৰ মাজত সমগ্ৰ অঞ্চলবাসীৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে সমগ্ৰ অঞ্চলবাসী কান্দোনত ভাগি পৰিছে যিফালে আপুনি চাই বৰ্ণনা কৰিব নোৱাৰা বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে ভয়ংকৰ পথ দুৰ্ঘটনাত শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু হৈছে মকিমালীৰ মৃত্যুৰ পাছতে এতিয়া অঞ্চলবাসী এতিয়া শোকত ম্ৰিয়মান হৈ পৰিছে এম্বুলেন্সেৰে বাসগৃহলৈ মৃতদেহ আমি লৈ অনাৰ দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত শোকাবহ মৃত্যু হৈছে মকিমালীৰ সৈতে মকিমালীৰ মৃত্যুৰ পাছতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে আমি দৃশ্যাংশ আমি দেখুৱাইছো ৰাজ্য কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে এই দৃশ্য দক্ষিণ কামৰূপৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতেই এই নিহত হৈ পৰিছে মকিমালীৰ গুৰুতৰভাৱে আহত হৈ পৰিছিলে তাৰ পিছতে চিকিৎসালয়লৈ তেওঁক লৈ যোৱা হৈছিলে আৰু চিকিৎসালয়তে তেওঁৰ মৃত্যু হয় বৰ্তমান তেওঁৰ মৃতদেহ বাসগৃহলৈ লৈ অনা হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত আৰু ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে মকিমালীৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলবাসী ওলাই আহিছে নিয়তিৰ ওচৰত হাৰ মানিছে মকিমালীয়ে ৰাজ্য কঁপাই গৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত মকিমালীৰ মৃত্যু হৈছে আৰু মকিমালীৰ মৃত্যুৰ পাছতে এতিয়া অঞ্চলবাসী ওলাই অহা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো ৰাজ্য কঁপাই গৈছে ভয়ংকৰ পথ দুৰ্ঘটনায় আৰু শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু হৈছে মকিমালীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হ'ল বাইকেৰে গৈ থকা অৱস্থাতে মকিমালীৰ দুৰ্ঘটনাত পতিত হৈ পৰে আৰু দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে মকিমালী চিকিৎসালয়ৰ পৰা মকিমালীৰ মৃতদেহ লৈ অনা হৈছে বাসগৃহলৈ আৰু কান্দোনত ভাগি পৰিছে সমগ্ৰ অঞ্চলবাসী এই মুহূৰ্তত আমি বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো দক্ষিণ কামৰূপৰ নগৰবেৰাৰ ৩ নং দক্ষিণ ৰাঙাপানীত দুৰ্ঘটনাত পতিত হৈ পৰিছে মকিমালী আৰু দুৰ্ঘটনাত পতিত হোৱা মকিমালী গুৰুতৰভাৱে আহত হৈ পৰিছিলে আৰু সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিলে কিন্তু চিকিৎসালয়ত মৃত্যু হৈছে বৰ্তমান মকিমালীৰ শুকুৰবাৰে ঘটনা সংঘটিত হৈছিলে শুকুৰবাৰে দক্ষিণ কামৰূপৰ নগৰবেৰা ৩ নং দক্ষিণ ৰাঙাপানীত দুৰ্ঘটনাত পতিত হোৱা মকিমালীৰ বৰ্তমান মৃত্যু হৈছে শ লোক মকিমালীক চাবলৈ ওলাই আহিছে অন্তিম বিদায় জনাবৰ বাবে সমগ্ৰ অঞ্চলবাসী ওলাই আহিছে
উদীয়মান যুৱক মকিমালীৰ মৃত্যুৰ পাছতে এনেদৰে শ শ জনতা ওলাই আহিছে, সমগ্ৰ অঞ্চলবাসী ওলাই আহিছে, চাৰিওফালে শোকাকুল পৰিৱেশ, বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত ভাষাৰে বুজাব নোৱাৰিম আপোনাক, কিয়নো অঞ্চলবাসীয়ে ওলাই অহা দেখিবলৈ পোৱা গৈছে। অঞ্চলৰ উদীয়মান যুৱক, অঞ্চলৰ এগৰাকী উঠি অহা যুৱক আছিল মকিমালী, আৰু মকিমালীৰ মৃত্যুৰ পাছতে এনেদৰে ওলাই আহিছে শ শ জনতা, শ শ লোকৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। কেৱল পৰিয়ালৰ লোকে নহয়, সমগ্ৰ অঞ্চলবাসীৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছো, দক্ষিণ কামৰূপত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গৈছে মকিমালীৰ মৃত্যুৰ পাছতে এতিয়া হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। চাৰিওফালে জনতা ওলাই আহিছে, শ শ লোকৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। এক্সক্লুচিভ আমি দৃশ্যাংশ দেখুৱাই আছো প্ৰাইম নেটৰ দৰ্শকক, এক্সক্লুচিভ দৃশ্যাংশ। বাসগৃহত এতিয়া মকিমালীৰ মৃতদেহ পাইছেহি, মৃতদেহ পোৱাৰ পাছতে এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। দৃশ্যাংশ দেখুৱাই আছো, মকিমালীৰ মৃত্যুৰ পাছতে এতিয়া ভয়ংকৰ মৃত্যুৰ পাছতেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিছে। যিহেতু মকিমালীৰ মৃতদেহ চাবৰ বাবে, শেষবাৰৰ বাবে মকিমালীক চাবলৈ ওলাই আহিছে সমগ্ৰ অঞ্চলবাসী, কিয়নো অঞ্চলটো সকলোৰে চিনাকি আছিল, সকলোৰে মৰমৰ আছিলে। মকিমালীৰ মৃত্যুৰ পাছতে নশ্বৰ দেহ শুনাৰ পাছতে এতিয়া কান্দোনত ভাগি পৰিছে অঞ্চলবাসী। ৩ নং দক্ষিণ ৰঙাপানীত ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱা মকিমালীৰ মৃত্যু হৈছে, আৰু শ শ লোক মকিমালীক চাবলৈ ওলাই আহিছে। ৰাজ্য কঁপাই গৈছে ভয়ংকৰ পথ দুৰ্ঘটনাই। দক্ষিণ কামৰূপত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে। ভয়ংকৰ পথ দুৰ্ঘটনাত বাইকেৰে গৈ থকা অৱস্থাতে মকিমালী নামৰ যুৱকজনৰ মৃত্যু হ'ল। ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰথম অৱস্থাত তেওঁ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। সংকটজনক অৱস্থাত তেওঁক তথাপিও চিকিৎসালয়লৈ লৈ যোৱা হৈছিলে, ওচৰৰ চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিলে। যিমান পাৰে মকিমালীৰ প্ৰাণ বচাবৰ বাবে চিকিৎসকে চেষ্টা চলাইছিলে, কিন্তু নিয়তিৰ ওচৰত হাৰ মানিছে। আৰু মকিমালীৰ মৃত্যুৰ পাছতে এম্বুলেঞ্চেৰে তেওঁৰ বাসগৃহলৈ তেওঁৰ মৃতদেহ লৈ অনা হৈছে। বাসগৃহত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। মকিমালীৰ মুখখন চাবৰ বাবে, অন্তিম সময়ত তেওঁক চাবৰ বাবে এতিয়া সমগ্ৰ অঞ্চলবাসী ওলাই আহিছে। সেই অঞ্চলৰ আমি দৃশ্যাংশ দেখুৱাই আছো। দক্ষিণ কামৰূপৰ আমি নগৰবেৰাৰ যি অঞ্চল, সেই অঞ্চলবাসী ওলাই অহা দেখিবলৈ পোৱা গৈছে। মকিমালীৰ মৃত্যুৰ পাছতে এতিয়া পৰিয়ালৰ লোকৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছো, বাসগৃহত আপোনাৰ বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে। যথেষ্ট লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। মকিমালী কিয়নো সকলোৰে পৰিচিত এগৰাকী যুৱক আছিলে, তেওঁ উদীয়মান যুৱক, উঠি অহা প্ৰজন্মৰ এগৰাকী যুৱক আছিলে। আৰু হঠাতে গাঁওবাসীৰ দুখ লাগিছে, হঠাতে এনে এজন যুৱকক হেৰুৱাই কান্দোনত ভাগি পৰিছে, আৰু পৰিয়ালৰ মাজত বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে। পিতৃ মাতৃৰ চকুত চকু পানী এতিয়া নিথৰ দেহটো লৈ এতিয়া সকলোৱে কান্দোনত ভাগি পৰিছে। চাৰিওফালে এতিয়া মানুহৰ চকুত চকু পানী দেখিবলৈ পোৱা গৈছে। কিছু সময়ৰ পাছতে নশ্বৰ দেহ লৈ তেওঁলোকৰ যি নশ্বৰ দেহত কবৰ দিয়া হ'ব, আৰু তেওঁলোকৰ যি নীতি নিয়ম আছে, নীতি নিয়ম তেওঁলোকক সম্পূৰ্ণ কৰিব। মুছলমানৰ নীতি নিয়ম মতে তেওঁক ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু ইয়াৰ পাছতে তেওঁ কবৰস্থ কৰা হ'ব। কিন্তু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে মকিমালীৰ বাসগৃহত হাজাৰ হাজাৰ লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। শ শ লোকে ভিৰ কৰিছে, আৰু মকিমালীক চাবৰ বাবে গৈছে, অন্তিমবাৰৰ বাবে তেওঁক চাবলৈ এনেদৰে ভিৰ কৰিছে, আৰু বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে। হঠাৎ মকিমালী তেওঁলোকৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, আৰু মকিমালী এগৰাকী যুৱক আছিলে, উঠি অহা প্ৰজন্মৰ এগৰাকী যুৱক আছিলে। হঠাতে তেওঁৰ সৈতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল, আৰু ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে মকিমালীৰ। নিয়তিৰ ওচৰত হাৰ মানিছে হাস্পতালতেই মকিমালীয়ে। ৰাজ্য কঁপাই গৈছে ভয়ংকৰ দুৰ্ঘটনাই। বাইকত গৈ আছিলে, আৰু বাইকেৰে গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হৈ তেওঁ চিকিৎসালয়ত থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিলে। চিকিৎসকে বৰ্তমান মৃত বুলি ঘোষণা কৰিলে, আৰু তাৰ পিছতো চিকিৎসালয়ৰ পৰা পোনে পোনে তেওঁৰ মৃতদেহ লৈ অনা হৈছে। তেওঁৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত কৰোৱাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলটোৰ শোকৰ বন্যা বৈছে। মুহূৰ্তত বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছো, বাসগৃহৰ দৃশ্যাংশ আমি দেখুৱাই আছো, মকিমালীৰ বাসগৃহৰ দৃশ্যাংশ আমি দেখুৱাই আছো। দৃশ্যাংশ দেখুৱাইছো, ভাবিব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে। শোকাকুল পৰিৱেশ মকিমালীৰ বাসগৃহত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে মকিমালীৰ। আৰু দক্ষিণ কামৰূপত এই দুৰ্ঘটনা সংঘটিত হৈছিলে, ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে। শুকুৰবাৰে দক্ষিণ কামৰূপৰ নগৰবেৰা ৩ নং দক্ষিণ ৰঙাপানীত পতিত হৈছিল দুৰ্ঘটনাত মকিমালী। বাইকেৰে গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হৈ পৰিছিলে যুৱকজন, আৰু বৰ্তমান মকিমালীৰ বাসগৃহত শোকাকুল পৰিৱেশ। তেওঁৰ মৃতদেহ লৈ অনা হৈছে বাসগৃহলৈ, আৰু বাসগৃহলৈ মৃতদেহ লৈ অনাৰ পাছতে এতিয়া শোকাকুল পৰিৱেশ, বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে। তেওঁ পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে। শুকুৰবাৰে দক্ষিণ কামৰূপৰ সোণতলী নগৰবেৰা END মথাউৰিৰ ৩ নং দক্ষিণ ৰঙাপানীত সংঘটিত হৈছিলে বাইক দুৰ্ঘটনা, আৰু গুৰুতৰভাৱে আহত হৈ পৰিছিল মকিমালী।
তাৰপিছতে স্থানীয় ৰাইজে ততাতৈয়াকৈ সোণতলী যি সামূহিক স্বাস্থ্য কেন্দ্ৰ আছে সামূহিক স্বাস্থ্য কেন্দ্ৰত তাক লৈ গৈছিলে সন্তোষজনক অৱস্থাত চিকিৎসকে তেওঁক GMCHলৈ প্ৰেৰণ কৰিছিলে গুৱাহাটীলৈ তেওঁ প্ৰেৰণ কৰিছিলে আৰু 3 দিন ধৰি তেওঁ মৃত্যুৰ সৈতে যুঁজি আছিলে আৰু কঠিন সংগ্ৰাম চলাইছিলে মৃত্যুৰ সৈতে অৱশেষত তেওঁ নিয়তিৰ ওচৰত হাৰ মানিছে আৰু চিকিৎসাধীন অৱস্থাতে GMCHত শেষ নিশ্বাস ত্যাগ কৰিছে মকিমালীয়ে আৰু মকিমালীৰ মৃত্যুৰ দেহ গুৱাহাটীৰ পৰা পোনে পোনে বাসগৃহলৈ লৈ যোৱা হৈছে স্বগৃহলৈ অনাৰ লগে লগে সমগ্ৰ অঞ্চলটো শোকত স্তব্ধ হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী শোকত ম্ৰিয়মান হৈ পৰিছে পৰিয়ালৰ মাজত কান্দোন দেখিবলৈ পোৱা গৈছে আত্মীয় স্বজনৰ হিয়া ভগা কান্দোন দেখিবলৈ পোৱা গৈছে গাঁওবাসীয়ে এতিয়া অন্তিমবাৰৰ বাবে তেওঁক চাবলৈ আহিছে অশ্ৰুযুক্ত বিদায় জনাবলৈ আহিছে হৃদয় বিদাৰক পৰিৱেশ বুজাবনোৱাৰ পৰিৱেশ আমি দেখুৱাইছোঁ শুকুৰবাৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছিল মকিমালী তাৰপিছতে তেওঁক প্ৰথমতে সোণতলী স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিলে আৰু উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিলে আৰু কেইবাদিনো ধৰি তেওঁ মৃত্যুৰে যুঁজি আছিলে অৱশেষত মৃত্যুৰ সৈতে হাৰ মানিলে মৃত্যুৰ সৈতে যুঁজি হাৰ মানিলে মকিমালীয়ে আৰু নিয়তিৰ ওচৰত হাৰ মনা মকিমালীৰ মৃতদেহ বৰ্তমান গুৱাহাটীৰ পৰা পোনে পোনে লৈ যোৱা হৈছে বাসগৃহলৈ আৰু বাসগৃহত উপস্থিত হোৱাৰ পাছতে এতিয়া শোকাতুল পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিৱেশ বিৰাজ কৰিছে চাৰিওফালে শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ অঞ্চলবাসী শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখি আহিছোঁ বুজাব নোৱাৰা পৰিৱেশ বিৰাজ কৰিছে উঠি অহা প্ৰজন্মৰ এগৰাকী উদীয়মান যুৱক আছিলে আৰু ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছিলে মকিমালী গুৱাহাটীত চিকিৎসাধীন হৈ থকা মকিমালীৰ নশ্বৰ দেহ বাসগৃহলৈ লৈ যোৱাৰ পাছতে এতিয়া হাহাকাৰ অৱস্থা বিৰাজ কৰিছে চাৰিওফালে কেৱল চকুলো কেৱল কান্দোনৰ আপুনি ৰোল শুনিবলৈ পাব যিফালে চাই সেইফালে কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আমি এক্সক্লুচিভ দৃশ্যাংশ টাইমেটৰ দৰ্শকক দেখুৱাইছোঁ পুনৰ জনাই শুকুৰবাৰৰ দিনা দক্ষিণ কামৰূপত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে বাইকেৰে গৈ থকা অৱস্থাতে মকিমালীৰ সৈতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু সেই ভয়ংকৰ দুৰ্ঘটনাত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছিলে তেওঁ সংকটজনক অৱস্থাত তেওঁ প্ৰথমে সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিলে সোণতলীৰ আৰু সোণতলীৰ স্বাস্থ্য কেন্দ্ৰত চিকিৎসকে ক'লে যে তেওঁৰ অৱস্থা অতিকৈ বেয়া তেওঁক লৈ যোৱা গুৱাহাটীলৈ লৈ যাবৰ বাবে তেওঁক জনালে পৰিয়ালক জনালে আৰু স্থানীয় ৰাইজ আৰু পৰিয়ালৰ ফালৰ পৰা তেওঁ গুৱাহাটীলৈ প্ৰেৰণ কৰা হ'ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ তেওঁক প্ৰেৰণ কৰা হ'ল আৰু তাতেই তেওঁ চিকিৎসা চলাই থকা হৈছিলে গুৱাহাটী চিকিৎসালয়ত তেওঁক চিকিৎসা কৰাই থকা হৈছিলে কেইবাদিনো ধৰি মৃত্যুৰ সৈতে তেওঁ যুঁজি আছিলে শুকুৰবাৰৰ পৰা আজিলৈকে তেওঁ মৃত্যুৰ সৈতে যুঁজি আছিলে আৰু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিছিলে মকিমালীয়ে আৰু মকিমালীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে বাসগৃহত কান্দোন শুনিবলৈ পোৱা গৈছে আৰু মকিমালীৰ নশ্বৰ দেহ বৰ্তমান এম্বুলেঞ্চেৰে ঘৰলৈ লৈ যোৱা হৈছে বাসগৃহত উপস্থিত হৈছে বাসগৃহত নশ্বৰ দেহ আহি পোৱাৰ পাছতে চাৰিওফালে কেৱল কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ টাইমেটৰ দৰ্শকক উঠি অহা এগৰাকী যুৱক আছিল মকিমালীৰ মৃত্যুৰ পাছতে অকস্মাত বিয়পি হঠাৎ মানুহে কেতিয়াও কল্পনা কৰিব নোৱাৰে ঘপকে মানুহৰ দুৰ্ঘটনাটো সংঘটিত হ'ব কোনেও হয়তো কল্পনা নকৰা দৃশ্য নকৰা ঘটনা সংঘটিত হ'ল কোনেও কাহিনী ভাবিব পৰা নাছিলে মকিমালীৰ সৈতে এনে ঘটনা সংঘটিত হ'ব মকিমালীৰ বাসগৃহত এতিয়া ভয়ংকৰ পৰিৱেশ বিৰাজ কৰিছে